নমস্কাৰ সকলোকে ই কুহিপাতৰ ইউটিউব সাইন্স চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 12 চেপ্টাৰ 1 ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডৰ টপিক ইলেক্ট্ৰিক ডাইপলৰ ছেকেণ্ড পাৰ্ট। ফাৰ্ষ্ট পাৰ্টত আমি চাইছিলোঁ ইলেক্ট্ৰিক ডাইপল কি হয়, ডাইপল মুভমেণ্ট কি হয়, ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ ডাইপল এট এক্সিয়েল এণ্ড ইকুৱেটৰিয়েল পইণ্ট ওলাইছিলোঁ। এতিয়া আমি নেক্সট এইটো ক্লাছত চাম যে টৰ্ক on a dipole in uniform electric field and non-uniform electric field কি হয় তাৰে লগতে আমি দুটা নিউমেৰিকেল প্ৰেক্টিছ কৰিম। তো এতিয়া আমি ক্লাছটো আৰম্ভ কৰোঁ। এতিয়া আমি ওলাম টৰ্ক on a dipole in a uniform electric field। এটা ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড ইয়াত দিয়া আছে। আমি ডাইপলটোৰ ওপৰত টৰ্ক কিমান লাগি আছে সেইটো ওলাম আমি ইন এ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড। ইয়াতে ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড শ্ব' কৰা হৈছে ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড ই ইয়াতে শ্ব' কৰা হৈছে, ঠিক আছে। তো কনচিডাৰ এ ডাইপল প্লাছ কিউ এণ্ড মাইনাছ কিউ এণ্ড প্লাছ কিউ এটা ডিষ্টেঞ্চ অফ 2a, ঠিক আছে। ডিষ্টেঞ্চ অফ 2a placed in a uniform electric field E making an angle theta with it, ঠিক আছে। ডাইপলে কি কৰিছে, ডাইপলটো এনেকৈ প্লেচ কৰা হৈছে যে ডাইপলটোৱে এংগল থিটা বনাইছে কাৰ লগত, ইলেক্ট্ৰিক ফিল্ডৰ লগত, ঠিক আছে। ডাইপল মুভমেণ্ট কি হ'ব, তো ইয়াতে মই লিখি দিম নেকি যে কনচিডাৰ ডাইপল মানে কি, মাইনাছ আৰু প্লাছ কিউ দুটাই আছে, ঠিক আছে। কনচিডাৰ ডাইপল মেকিং angle theta with uniform electric field E, ঠিক আছে। তো এতিয়া ডাইপলে কি কৰিলে, এংগল থিটা বনাইছে কাৰ লগত, উইথ ৰেচপেক্ট টু দি ইলেক্ট্ৰিক ফিল্ড, ঠিক আছে। ডাইপল মুভমেণ্ট কিমান হয়, যদি এতিয়া আমি ইয়াতে ডাইপল মুভমেণ্ট লওঁ আমি কিমান পাম, তো এতিয়া আমি ডাইপল মুভমেণ্টটো লিখিম, ঠিক আছে। ডাইপল মুভমেণ্ট কিমান হ'ব, ডাইপল মুভমেণ্ট ইজ গিভেন বাই পি ইকুৱেল টু কিউ ইনটু 2a, হয়নে নাই, ডিষ্টেঞ্চ বিটুইন দি চাৰ্জেছ এণ্ড মেগনিটিউড অফ ওৱান অফ দ্য চাৰ্জেছ। এতিয়া আমি চাম যে ফ'ৰ্চ এক্সাৰ্টেড অন প্লাছ কিউ বাই দি ইলেক্ট্ৰিক ফিল্ড, ঠিক আছে। ফ'ৰ্চ exerted on plus q by the electric field E কিমান হয় ফ'ৰ্চটো, আমি জানো যে ফ'ৰ্চ ইকুৱেল টু কি হয়, কিউ ই। ইলেক্ট্ৰিক ফিল্ড একচুৱেলি কি হয়, ফ'ৰ্চ ডিভাইডেড বাই চাৰ্জ হয়, হয়নে নাই, টেষ্ট চাৰ্জ বা যোনটো চাৰ্জ হয়। ইয়াতে কি হ'ব, ইলেক্ট্ৰিক ফিল্ড ইজ ইকুৱেল টু ইলেক্ট্ৰিক ফিল্ড নহয়, ফ'ৰ্চ কিমান হ'ব, ফ'ৰ্চ উইল বি ইকুৱেল টু Q into E, charge into electric field, force will be equal to এইটো হ'ব force, ঠিক আছে। এইটো হ'ব force, আমি ফ'ৰ্চটো পাই গ'লো। ফ'ৰ্চটো কোন দিশে আছে, ইয়াতে ফ'ৰ্চটো কোন ডাইৰেকশ্যনত আছে, ফ'ৰ্চ ইজ ইন ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড, হয়নে নাই। ইলেক্ট্ৰিক ফিল্ড প্লাছ কিউত আছে, তো প্লাছ কিউত কোন দিশে ইলেক্ট্ৰিক ফিল্ড লাগিব, ইট উইল বি ইন দ্য ডাইৰেকশ্যন অফ প্লাছ কিউ, ঠিক আছে। it will be in the direction of the electric field, ঠিক আছে। তো নেক্সট এতিয়া আমি চাম যে ইলেক্ট্ৰিক ফিল্ড ই এ মাইনাছ কিউৰ ওপৰত কোন দিশে ফ'ৰ্চ এক্সাৰ্ট কৰিব, ঠিক আছে। ফ'ৰ্চ এক্সাৰ্টেড অন মাইনাছ কিউ বাই ইলেক্ট্ৰিক ফিল্ড ই কিমান হ'ব, মাইনাছ কিউৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডে কোন দিশত এক্সাৰ্ট, এতিয়া ইলেক্ট্ৰিক ফ'ৰ্চ অন মাইনাছ কিউ বাই ইলেক্ট্ৰিক ফিল্ড কোন দিশে কি হ'ব, এফ ইকুৱেল টু মাইনাছ কিউ ই। এইটো কোন দিশে লাগিব, ইট উইল বি ইন অপজিট ডাইৰেকশ্যন, ঠিক আছে। এইটোত পজিটিভ চাৰ্জত কি হয়, ইলেক্ট্ৰিক ফ'ৰ্চ ইজ ইন দ্য ছেম ডাইৰেকশ্যন এজ দি electric field, ঠিক আছে। but for a negative charge electric force is in opposite direction of the electric field, ঠিক আছে, opposite to electric field, মানে নেগেটিভ চাৰ্জৰ ওপৰত যোনটো ফ'ৰ্চ লাগিব সেইটো ডাইৰেকশ্যনটো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যনতকৈ অপজিট হ'ব, ঠিক আছে। তো
তো যদি এতিয়া টোটেল ফ'ৰ্চ ওলাব লাগে আমি এফ টোটেল কিমান হ'ব এফ টোটেল উইল বি ইকুৱেল টু প্লাছ কিউ ই মাইনাছ কিউ ই কিমান পাম এফ টোটেল ইট ইজ 0 কি দেখিলোঁ আমি ইয়াতে ফ'ৰ্চটো কিমান দেখিলোঁ আমি ফ'ৰ্চ ইজ 0 ঠিক আছে তো হেন্স দ্য নেট ট্ৰান্সলেটিং ফ'ৰ্চ অন এ ডাইপ'ল ইন এ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড ইজ 0 মানে ট্ৰান্সলেশ্যনেল যোনটো ফ'ৰ্চ হয় ইন এ ডাইপ'ল ইন এ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড কি হয় ফ'ৰ্চ ইজ 0 ঠিক আছে তো এতিয়া নেক্সট চাব লাগিব but the two equal and opposite forces act at different points of the dipole মানে দুটা যে ফ'ৰ্চ আছে সেই দুটা ফ'ৰ্চে দুটা বেলেগ বেলেগ পইণ্টৰ এক্ট কৰি আছে নে নাই দুটা বেলেগ বেলেগ পইণ্টত এক্ট কৰি আছে তো সেইকাৰণে কি হ'ব therefore they forms a couple which exerts a torque ঠিক আছে চোৱা এটা পইণ্টতে যদি ফ'ৰ্চটো এক্ট কৰি থাকিলে ধৰা ইয়াতে প্লাছ কিউটো এক্ট কৰি আছে এইটো চাইডে ইয়াতে মাইনাছ কিউটো এক্ট কৰি আছে তেতিয়া কি হ'লে হয় ট্ৰান্সলেশ্যন এজ ৱেল এজ ৰ'টেশ্যনেল ফ'ৰ্চ টোটেল ফ'ৰ্চ 0 হ'লে হয় বাট ইয়াতে কি হৈ আছে এই ডাইপলটোত কি হৈছে প্লাছ কিউৰ যোনটো চাৰ্জ প্লাছ কিউৰ যোনটো ফ'ৰ্চ ইয়াতে এক্ট কৰি আছে ঠিক আছে আৰু মাইনাছ কিউৰ চাৰ্জ ইয়াতে এক্ট কৰি আছে তো ইয়াৰে ট্ৰান্সলেশ্যনেল যোনটো ফ'ৰ্চ হয় টোটেল ফ'ৰ্চ সেইটো 0 বাট দে ফৰ্ম আ কাপল কাপলৰ বিষয়ে চিষ্টেম অফ ৰ'টেশ্যনেল মোশ্যনত ক্লাছ 11ত পঢ়া হয় দে ফৰ্ম আ কাপল যোনটো কাপলে কি হয় টৰ্ক এটা এক্সাৰ্ট কৰে ঠিক আছে সেই টৰ্কটোৰ কি হ'ব টৰ্কটো কেনেকৈ ওলাম আমি এতিয়া চাম ঠিক আছে তো টৰ্ক উইল বি ইকুৱেল টু ফ'ৰ্চ মানে আইদাৰ অফ দ্য ফ'ৰ্চ into perpendicular distance between the two forces ঠিক আছে perpendicular distance between the two forces ঠিক আছে এতিয়া যদি perpendicular distance চাওঁ আমি ইয়াতে ঠিক আছে ইয়াত perpendicular distance কোনটো হয় এইটো perpendicular distance হয় এটা ফ'ৰ্চৰ পৰা যদি আমি এই ফ'ৰ্চটো এক্সটেণ্ড কৰোঁ ইয়ালে এই ফ'ৰ্চ আৰু যোনটো এইটো হ'ল perpendicular distance এইটো কিমান হ'ব এইখিনিত 2a হয় ঠিক আছে এইখিনিত থিটা এইটো যদি থিটা এইটোও থিটা হ'ব তো এইটো কি হ'ব এইটো হ'ব এইখিনি কিমান হ'ব এইটো হ'ব 2a sin cos থিটা হয়নে নাই এইখিনি হ'ব 2a cos থিটা বাট আমাক কি লাগে পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ লাগে হয়নে নাই পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চটো কিমান হ'ব তো এইটো হৰাইজেণ্টেলি 2a cos থিটা এই ভাৰ্টিকেলি কি হ'ব এইটো 2a হয় ভাৰ্টিকেলি কি হ'ব ভাৰ্টিকেল কম্পনেণ্ট হ'ব 2a sin থিটা এইটো হ'ল পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ বিটুইন দ্য টু ফ'ৰ্চেছ ঠিক আছে তো ইয়াতে পুট কৰিম ঠিক আছে আইদাৰ অফ দ্য ফ'ৰ্চ ইনটু পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ বিটুইন দ্য টু ফ'ৰ্চেছ তো আমি টৰ্কটো টাৱেদি ডেনট কৰোঁ আইদাৰ অফ দ্য ফ'ৰ্চেছ তো আমি পজিটিভ ফ'ৰ্চটোৰ ল'লোঁ মেগনিটিউডটো কিউ ই ইনটু পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ কিমান পাইছিলোঁ আমি 2a sin থিটা তো যদি আমি কিউ ইনটু 2a লিখোঁ ঠিক আছে তাৰপিছত লিখোঁ আমি ই sin থিটা কিউ ইনটু 2a কি হয় ডাইপল মুভমেণ্ট হয় তাৰপিছত ইনটু ই sin থিটা দিছ ইজ দ্য টৰ্ক ঠিক আছে এই টৰ্কটো আমি পালোঁ টৰ্ক অন আ ডাইপল ইন আ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড কি হয় পি ই sin থিটা টৰ্কটো কি হয় পাৰপেণ্ডিকুলাৰ হয়নে নাই বোথ পি আৰু ইৰ মানে ইয়াতে বোথ পি আৰু ইৰ লগত টৰ্কটো পাৰপেণ্ডিকুলাৰ হয় ডাইপল মুভমেণ্ট আৰু ইলেক্ট্ৰিক ফিল্ড দুটাৰে লগত পাৰপেণ্ডিকুলাৰ হয় ই চ' আমি কি লিখিব পাৰোঁ টৰ্ক আমি কেনেকৈ লিখিব পাৰোঁ টৰ্ক যদি আমি ভেক্টৰেলি লিখোঁ তেতিয়া আমি এনেকৈ লিখিব পাৰোঁ ক্ৰছ প্ৰডাক্ট আমি ভেক্টৰ যেতিয়া পঢ়িম মানে মেথছত যেতিয়া ভেক্টৰ পঢ়োঁ আমি এই টৰ্কৰ মানে এই ক্ৰছ প্ৰডাক্টটো আমি চাওঁ ঠিক আছে ক্ৰছ প্ৰডাক্ট বুলি এটা থাকে ভেক্টৰৰ ক্ৰছ প্ৰডাক্ট অফ টু ভেক্টৰ্ছ তেতিয়া কি হয় যেতিয়া ক্ৰছ প্ৰডাক্ট লোৱা হয় তেতিয়া ক্ৰছ প্ৰডাক্টৰ যোনটো আউটকাম সেইটো হয় এনেকুৱা পি ক্ৰছ ই ইকুৱেল টু পি ই sin থিটা ঠিক আছে এইটো হয় ক্ৰছ প্ৰডাক্টৰ আউটকাম তো ডাইৰেকশ্যন অফ টৰ্ক এতিয়া যদি আমাক সোধে যে টৰ্কৰ ডাইৰেকশ্যন কি হয় ডাইৰেকশ্যন অফ টৰ্ক ইজ perpendicular to both P and E direction of torque is perpendicular to both P কি হয় ডাইপল মুভমেণ্ট আৰু ইলেক্ট্ৰিক ফিল্ড ঠিক আছে আৰু এই ডাইৰেকশ্যন অফ টৰ্ক যে ওলাব লাগে সেই কেনেকৈ ওলাম আমি ৰাইট হেণ্ড স্ক্ৰু ৰুল এপ্লাই কৰিব পাৰোঁ
হয়নে নাই? তো যদি ৰাইট হেণ্ড স্ক্ৰু ৰুল এপ্লাই কৰোঁ আমি কেনেকৈ এই টৰ্কৰ ডাইৰেকশ্যনটো ওলাম এতিয়া আমি চাম। তো ডাইৰেকশ্যন অফ টৰ্ক ইজ পাৰপেণ্ডিকুলাৰ টু both P and E। তো ক্ৰছ প্ৰডাক্টৰ যোনটো ডাইৰেকশ্যন হ'ব সেইটোৱে টৰ্কৰো ডাইৰেকশ্যন হ'ব। কেনেকৈ ওলাম আমি যদি নিজৰ ৰাইট হেণ্ডৰ যোনটো ৰাইট হেণ্ডৰ যোনটো আমাৰ হাতখন হয় সেই হাতখন যদি পিৰ ডাইৰেকশ্যনৰ ফালে আমি পইণ্ট কৰোঁ, ঠিক আছে, পিৰ ডাইৰেকশ্যন মানে ডাইপল মুভমেণ্টৰ ডাইৰেকশ্যনৰ ফালে আমি থওঁ আৰু তাৰপিছত যোন ডাইৰেকশ্যনত ই আছে মানে ইলেক্ট্ৰিক ফিল্ড আছে সেই ডাইৰেকশ্যনৰ ফালে যদি আমি হাতখন ঘূৰাওঁ তাৰপিছত আমাৰ যোনটো থাম্ব হয় সেই ডাইৰেকশ্যনটোৱে আমাক কি ক'ব, সেই ডাইৰেকশ্যনটোৱে আমাক টাউ মানে টৰ্কৰ ডাইৰেকশ্যনটো দিব, ঠিক আছে। তো এতিয়া ইয়াতে আমি পাই গ'লোঁ টৰ্কৰ এক্সপ্ৰেশ্যন, টৰ্ক ইকুৱেল টু পি ক্ৰছ ই, ঠিক আছে। যদি ইয়াতে আমি ষ্টেবল আৰু আনষ্টেবল ইকুইলিব্ৰিয়ামৰ কথা পাতিব পাৰোঁ, কেনেকৈ, যেতিয়া থিটা 0 থাকিব, ঠিক আছে, থিটা যেতিয়া 0 থাকিব তেতিয়া কি হ'ব, নেট ফ'ৰ্চটো এনেও 0 পাম আমি, নেট ফ'ৰ্চ 0 হ'ব। টৰ্কো কি হ'ব, টৰ্ক পি চাইন থিটা, পি চাইন 0 কিমান হ'ব, পি চাইন 0, ইট উইল অলছ' বি 0, টৰ্কো 0 হ'ব, ফ'ৰ্চ নেটটোতো 0য়ে, তেতিয়া কি হ'ব, এইটোক কি বুলি ক'ব পাৰিম আমি, এইটোক কোৱা হ'ব পইণ্ট অফ ষ্টেবল ইকুইলিব্ৰিয়াম। ষ্টেবল কিয়, ষ্টেবল এই কাৰণে চোৱা, যেতিয়া ডাইপলটো এনেকৈ আছে, ঠিক আছে, ডাইপলটো এনেকৈ আছে, তো ডাইপল টেন্স টু কাম ইন দিছ ডাইৰেকশ্যন। যদি ইয়ালৈ আহি পায় ডাইপলটো, ঠিক আছে, ইয়াতে প্লাছ কিউ ইয়াতে মাইনাছ কিউ হয়, তেতিয়া কি হ'ব, ডাইপলৰ ডাইৰেকশ্যনটো ইন দ্য ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড হ'বনে নাই? যদি ইন দ্য ডাইৰেকশ্যন অফ ইলেক্ট্ৰিক ফিল্ড হয় থিটা ইকুৱেল টু 0 হ'ব, তেতিয়া কি হয়, ডাইপল ইজ ইন ষ্টেবল পজিশ্যন, ঠিক আছে, সেইটো কি বুলি কোৱা হয়, ষ্টেবল ইকুইলিব্ৰিয়াম এচিভ কৰিব। কিন্তু যদি কি হয়, থিটা ইকুৱেল টু 180 ডিগ্ৰী হয়, তেতিয়া কি হ'ব, এফ নেট ইজ অলৱেজ 0, ঠিক আছে, টাউ কি হ'ব, টৰ্ক পি চাইন 180 কিমান হয়, পি চাইন 180 ইজ অলছ' 0, ইয়াতেও 0 হ'ব, কি হ'ব, বাট ইয়াতে কি হ'ব, তো ইয়াত কি হ'ব, টৰ্কটোও 0 আৰু এফ নেটো 0, বাট কি হ'ব, যেতিয়া 180 ডিগ্ৰীত মানে ডাইপল মুভমেণ্ট আৰু ইলেক্ট্ৰিক ফিল্ড 180 ডিগ্ৰীত অপজিট, 180 ডিগ্ৰী মানে কি একদম অপজিট হা, তো যদি সেই 180 ডিগ্ৰী দুটাৰে মাজত থাকে, যেনেকৈ পি আৰু ইৰ মাজত যদি 180 ডিগ্ৰী থাকে, তেতিয়া কি হ'ব, ইট উইল বি আনষ্টেবল। কিয় আনষ্টেবল, সেই ছেম যদি আমি ৱেটে এই ডাইৰেকশ্যনত যদি ছেম ৱেটে চাব যাওঁ, ধৰা পিৰ ডাইৰেকশ্যনটো এইটো চাইডে, মানে 180 হ'ব লাগিলে কি হ'ব লাগিব, ইট উইল প্লাছ কিউটো ইয়াতে আহিব, মাইনাছ কিউটো ইফালে যাব, ঠিক আছে, তো সেইটো আনষ্টেবল পজিশ্যন হ'ব, বিকজ ডাইপল টেন্স টু বি ইন দ্য ছেম ডাইৰেকশ্যন অফ দি ইলেক্ট্ৰিক ফিল্ড, চ' কি হ'ব, সেইটো আনষ্টেবল পজিশ্যন হ'ব। তো when theta equal to 180 ডিগ্ৰী তেতিয়া কি হয়, আনষ্টেবল পজিশ্যন, আনষ্টেবল ইকুইলিব্ৰিয়াম, ঠিক আছে, ইকুইলিব্ৰিয়াম। তো এতিয়া আমি দেখিলোঁ যে কনক্লুজন যদি দিব লাগে আমি কি দেখিলোঁ, যে ইন এ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড দ্য নেট ফ'ৰ্চ অন আ ডাইপল ইজ 0, ট্ৰান্সলেশ্যন ফ'ৰ্চ ইজ 0, বাট দে ফৰ্ম আ কাপল এণ্ড এক্সাৰ্টছ আ টৰ্ক। সেই টৰ্কে কি কৰে, সেই টৰ্ক আমি যদি ওলাব যাওঁ আমি পাওঁ যে টৰ্ক ইজ দ্য ক্ৰছ প্ৰডাক্ট অফ ডাইপল মুভমেণ্ট এণ্ড দি ইলেক্ট্ৰিক ফিল্ড, ঠিক আছে, টৰ্ক ইকুৱেল টু পি ই চাইন থিটা। আৰু তাৰপিছত দেখিলোঁ যে দুটা পজিশ্যন হ'ব পাৰে, যে টাউ ইকুৱেল টু যদি আমি দুটা পজিশ্যন যদি থিটা ইকুৱেল টু 0 লওঁ তেতিয়া আমি দেখোঁ যে ফ'ৰ্চো 0 আৰু টৰ্কো 0, বাট সেইটো পজিশ্যনক কি বুলি কোৱা হয়, ষ্টেবল ইকুইলিব্ৰিয়াম বুলি কোৱা হয়। কিন্তু যদি থিটা ইকুৱেল টু 180 ডিগ্ৰী লওঁ তেতিয়া কি হয়, নেট ফ'ৰ্চ আৰু টৰ্ক 0 থাকে, বাট আনষ্টেবল ইকুইলিব্ৰিয়াম হয়, বিকজ দ্য ডাইপল মুভমেণ্ট টেন্স টু বি ইন দ্য ছেম ডাইৰেকশ্যন উইথ দি ইলেক্ট্ৰিক ফিল্ড, ঠিক আছে, তো সেইটো আনষ্টেবল পজিশ্যন হয়, আনষ্টেবল ইকুইলিব্ৰিয়াম হৈ যায়। তো এতিয়া আমি নন ইউনিফৰ্ম ফিল্ডত ডাইপলৰ ওপৰত কেনেকুৱা এফেক্ট হয় সেইটো চাম। ইয়াতে এটা কথা ক'ব পাৰিলোঁ যে টৰ্ক অন এ ডাইপল উইল বি মেক্সিমাম কেতিয়া হ'ব, যদি আমি টৰ্ক ইকুৱেল টু পি ই চাইন 90 লওঁ, ঠিক আছে, তেতিয়া কি হ'ব, পি ই হ'ব মেগনিটিউড টৰ্কৰ। তো
this is the maximum value of the torque, ঠিক আছে, this is the maximum value. maximum value কেতিয়া হ'ব, যেতিয়া যেতিয়া 90 ডিগ্ৰী হ'ব, 90 ডিগ্ৰী কি, যেতিয়া যোনটো ডাইপলটো যদি আমি ইলেক্ট্ৰিক ফিল্ডৰ 90 ডিগ্ৰীত ৰাখোঁ, is held perpendicular to electric field, then we'll get the maximum torque. মানে ডাইপল মুভমেণ্ট আৰু ইলেক্ট্ৰিক ফিল্ডৰ মাজত এংগলটো কিমান হ'ব লাগিব, 90 ডিগ্ৰী, তেতিয়া আমি কি পাম, মেক্সিমাম টৰ্ক পাম, ঠিক আছে। এতিয়া আমি নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডত ডাইপলৰ কেনেকুৱা কি হয় সেইটো চাম। একচুৱেলি কি হয়, ইন নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড বুলি কোৱাৰ লগে লগে হয় যে ইলেক্ট্ৰিক ফিল্ডৰ যোনটো মেগনিটিউড থাকিব সেইটো ছেম নাথাকিব এভৰি পইণ্টত, ঠিক আছে। তেতিয়া কি হ'ব, দ্য চাৰ্জেছ, ডাইপলৰ চাৰ্জ মানে মাইনাছ কিউ আৰু প্লাছ কিউ, দ্য চাৰ্জেছ প্লাছ কিউ এণ্ড মাইনাছ কিউ চাৰ্জেছ, দ্য চাৰ্জেছ প্লাছ কিউ এণ্ড মাইনাছ কিউ অফ আ ডাইপল এক্সপিৰিয়েঞ্চ ডিফাৰেণ্ট ফ'ৰ্চ। যিহেতু কি হ'ব, চাৰ্জেছ প্লাছ কিউ এণ্ড মাইনাছ কিউ এক্সপিৰিয়েঞ্চেছ ডিফাৰেণ্ট ফ'ৰ্চ। কিয় বেলেগ বেলেগ ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব, এক্সপিৰিয়েঞ্চেছ ডিফাৰেণ্ট ফ'ৰ্চ, বিকজ দ্য ভেলু অফ ইলেক্ট্ৰিক ফিল্ড এক্সপিৰিয়েঞ্চেছ ডিফাৰেণ্ট ফ'ৰ্চ। কিয়নো ইলেক্ট্ৰিক ফিল্ড যে থাকিব সেইটো নন ইউনিফৰ্ম থাকিব। যদি নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড থাকে তেতিয়া চব জেগাতে ফ'ৰ্চটো ছেম নাথাকিব, বিকজ অফ দ্য ডিফাৰেণ্ট ভেলু অফ দ্য ইলেক্ট্ৰিক ফিল্ড। দ্য চাৰ্জেছ প্লাছ কিউ এণ্ড মাইনাছ কিউ এক্সপিৰিয়েঞ্চেছ ডিফাৰেণ্ট ফ'ৰ্চ নট ইকুৱেল এণ্ড অপ'জিট, বিকজ কি হ'ব, ডিফাৰেণ্ট ফ'ৰ্চ এক কৰি থাকিব, ঠিক আছে। মই ক'লোৱে কথাটো কিয়নো ইলেক্ট্ৰিক ফিল্ড ইউনিফৰ্ম নহয়, তো এফ ইকুৱেল টু কিউ ই হয়নে নাই। তো যদি ইলেক্ট্ৰিক ফিল্ড ইউনিফৰ্ম নহয় তো ডিফাৰেণ্ট ফ'ৰ্চ এক কৰি থাকিব, দেয়াৰফৰ কি হ'ব, দেয়াৰফৰ নেট ফ'ৰ্চ এক্স অন দ্য ডাইপল, ঠিক আছে, নেট ফ'ৰ্চ এফ এক্স অন দি ডাইপলত কি হ'ব, এটা নেট ফ'ৰ্চ এটা লাগিব, বিকজ দেয়াৰ ইজ মানে কি হয়, যোনটো ফ'ৰ্চ থাকিব সেইটো ইকুৱেল এণ্ড অপ'জিট নহয়, দেয়াৰফৰ নেট ফ'ৰ্চ এফ এক্স অন দ্য ডাইপল। আৰু নেট টৰ্কো এক কৰিব, ঠিক আছে। ডাইপলত কি হ'ব, নেট টৰ্কো থাকিব, যিহেতু নেট ফ'ৰ্চে জিৰ' নহয় তো নেট টৰ্কো এক্সিষ্ট কৰিব, নেট ফ'ৰ্চ এক্স অন দি ডাইপল এণ্ড অলছ' নেট টৰ্ক এক্স অন দি ডাইপল। তো আমি ডাইপল ইন এ নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ডৰ কথা দেখিলোঁ যে প্লাছ কিউ আৰু মাইনাছ কিউ চাৰ্জে বেলেগ বেলেগ ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব, যিহেতু বেলেগ বেলেগ ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব সেইকাৰণে নেট ফ'ৰ্চটো কেতিয়াও জিৰ' হ'ব নোৱাৰে। আৰু যিহেতু নেট ফ'ৰ্চটো জিৰ' নহয় তেতিয়া কি হ'ব, নেট টৰ্কো জিৰ' নহয়, কিয়নো নেট টৰ্ক ক'ত ডিপেণ্ড কৰে, লোকেশ্যন অফ দ্য ডাইপল ইন দ্য নন ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড। এতিয়া আমি কিছুমান নিউমেৰিকেল চাম। কি সুধিছে, an electric dipole when held 30 degree with respect to an electric field of 10 to the power 4 Newton per coulomb experiences a torque of ইমান Newton meter. Calculate the dipole moment of the dipole. তো ইয়াতে কি কৈছে, ইয়াতে দিছে যে এটা ইলেক্ট্ৰিক ডাইপল 30 ডিগ্ৰীত আছে, ঠিক আছে, উইথ ৰেচপেক্ট টু দ্য ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড। ধৰা এইটো ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড, ঠিক আছে, ইলেক্ট্ৰিক ফিল্ড ইউনিফৰ্ম। তো ডাইপলটো কেনেকৈ আছে, ডাইপল ইজ ইন 30 ডিগ্ৰী উইথ ৰেচপেক্ট টু দি ইলেক্ট্ৰিক ফিল্ড। লেটছে ডাইপলটো এনেকৈ আছে, তো এইটো 30 ডিগ্ৰী হ'ব, এইটো 30 ডিগ্ৰী হ'ব। ডাইপল ইজ ইন ডাইৰেকশ্যন অফ কি, মাইনাছ কিউ টু প্লাছ কিউ, ঠিক আছে। ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড, ইৰ ভেলু কিমান দিয়া আছে আমাক ইয়াতে, ভেলু দিয়া আছে 10 to the power 4 নিউটন পাৰ কুলম, ঠিক আছে। থিটা কিমান দিয়া আছে, 30 ডিগ্ৰী। টৰ্ক কিমান এক কৰি আছে, 9 × 10 to the -26 নিউটন মিটাৰ। তো আমাক সুধিছে ডাইপল মুভমেণ্ট অফ দ্য ডাইপল। তো টৰ্কৰ পৰা আমি কি ওলাব পাৰোঁ, টৰ্কৰ এটা ফৰ্মুলা আছিলে নাই, পি ই চাইন থিটা, চিম্পল কুৱেশ্যন হয়, পি ই চাইন থিটা। তো যদি আমি পি চাইন থিটাৰ পৰা পি ওলাব লাগে, হয়নে নাই, ডাইপল মুভমেণ্ট ইজ পি, তো টৰ্ক ডিভাইডেড বাই ই চাইন থিটা। টৰ্ক কিমান আছে, 9 × 10 to the power -26। দেন ইলেক্ট্ৰিক ফিল্ড কিমান দিয়া আছে ইয়াতে, 10 to the power 4। চাইন থিটা, চাইন কিমান, থিটা কিমান দিয়া আছে, 30 ডিগ্ৰী। চ' ইট উইল বি ইকুৱেল টু 9 × 10 to the -6 -4 ডিভাইডেড বাই চাইন 30 কিমান, হাফ হয়। তো ইট উইল বি ইকুৱেল টু 18 × 10 to the power -30 নিউটন, চৰি ডাইপল মুভমেণ্ট হয় এইটো, ঠিক আছে। ডাইপল মুভমেণ্টৰ ইউনিট কি আছিল, ডাইপল মুভমেণ্টৰ কুলম্ব
মিটাৰ ঠিক আছে কুলম মিটাৰ নট পাৰ মিটাৰ কুলম মিটাৰ ঠিক আছে ডাইপল মোমেন্ট ইজ ইকুৱেল টু 18 ইনটু 10 টু দি পাৱাৰ -30 কুলম মিটাৰ এই কুৱেশ্যনটোত আমি যে লাষ্ট ক্লাছত ইকুৱেটৰিয়েল আৰু এক্সিয়েল পইণ্টত যে ডাইপলৰ ফৰ্মুলা পাইছিলোঁ সেইটো আমি ইয়াতে ইউজ কৰিম ঠিক আছে তো ইয়াতে কি দিছে টু চাৰ্জেছ প্লাছ মাইনাছ 10 মাইক্ৰকুলম প্লাছ মাইনাছ কিয় দিছে ডাইপলটো মাইনাছ আৰু প্লাছে দিয়ে ফৰ্ম হয় ঠিক আছে চাৰ্জ আৰু প্লেছ 5 mm apart millimeter apart ঠিক আছে determine the electric field at a point P on the axis of the dipole 15 cm away from its center O on the side of the positive charge তো ইয়াতে ওলাব দিছে যে এক্সিয়েল পইণ্টত এটা পইণ্ট হয় পি যোনটো এক্সিয়েল পইণ্ট ঠিক আছে এক্সিছ বুলি কৈছে যিহেতু এক্সিয়েল পইণ্ট অফ দ্য ডাইপল 15 cm away from its center ডাইপলটোৰ চেণ্টাৰৰ পৰা 15 cm দূৰত আছে সেই পইণ্ট পিটো from its on the side of positive charge মানে পজিটিভ চাৰ্জৰ দিশে আছে ঠিক আছে কেনেকৈ আছে মই এতিয়া ডায়াগ্ৰাম যেতিয়া ড্ৰ কৰিম তেতিয়া দেখা যাব নেক্সট কুৱেশ্যনটো সুধিছে যে a point Q 15 cm away from O on a line passing through O and normal to the axis of the dipole ইয়াতে কি কৈছে normal to the axis of the dipole মানে ইয়াতে ইকুৱেটৰিয়েল পইণ্টৰ কথা কৈছে তো ইয়াতে আমাক কি কি দিয়া আছে সেইখিনি আমি চাই লওঁ ঠিক আছে চাৰ্জ কিমান দিয়া আছে প্লাছ মাইনাছ 10 মাইক্ৰকুলম কিমান মিটাৰ এপাৰ্ট ডাইপলৰ আমি কিমান লওঁ 2a লওঁ হয়নে নাই কিমান মিটাৰ 5 মিলিমিটাৰ 5 মিলিমিটাৰটো আমি মিটাৰত কনভাৰ্ট কৰি ল'ব লাগিব 5 ইনটু 10 টু দি পাৱাৰ -3 মিটাৰ ঠিক আছে তাৰপিছত ইয়াতে কিমান দিয়া আছে a point P on the axis of dipole 15 cm away তো r আমি লৈ লৈছোঁ 15 cm away from its center O ঠিক আছে ধৰা এতিয়া যদি আমি লওঁ ইয়াতে মাইনাছ কিউ আছে ইয়াতে প্লাছ কিউ আছে ঠিক আছে মাইনাছ কিউ আৰু প্লাছ কিউ আছে ইয়াতে তো মাইনাছ কিউ আৰু প্লাছ কিউ ইয়াতে কিমান ডিষ্টেঞ্চত আছে এই দুটা 2a কিমান ডিষ্টেঞ্চ 5 ইনটু 10 টু দি পাৱাৰ -3 mm ঠিক আছে let it be the center O এইটো O মানিছোঁ আমি ঠিক আছে আমাক question number 1ত কি দিছে question number part 8 কি দিছে a point P on the axis of the dipole এইটোৱে axis ঠিক আছে the line joining this is the axis okay line joining the -q and +q is the axis on the axis 15 cm away from the center O এইটো center O হয়নে নাই center O to center হয় on the positive charge তো আমি এই যে মিড পইণ্ট আছে এই মিড পইণ্টৰ পৰা 15 cm যাব লাগিব কোন দিশে টুৱাৰ্ডছ দ্য পজিটিভ চাৰ্জ ঠিক আছে যদি 5 ইনটু 10 টু দি -3 হয় কিমান হ'ব এই যে 15 cm আমি মিটাৰত কনভাৰ্ট কৰি লওঁ ঠিক আছে 15 cm মিটাৰত কি হ'ব 15 ইনটু 10 টু দি পাৱাৰ -2 তো এইটো আমি 15 ইনটু 10 টু দি পাৱাৰ -2 হ'ব তো এতিয়া আমি কি কৰিব লাগিব ইয়াতে এই যে ওৰ পৰা আমি কিমান দূৰ যাব লাগিব ওৰ পৰা যাব লাগিব পিলে তো পি ধৰা ইয়াতে আছে পিলে যাব লাগিব পিলে গ'লে কি হ'ব পিলে যাব লাগিব তো ইয়াতে আমাক কি ওলাব দিছে কি কোনটো r কিমান হয় ইয়াৰ পৰা r হয় ঠিক আছে 15 ইনটু -2 মিটাৰ এই পিত আমি ইলেক্ট্ৰিক ফিল্ড ওলাব লাগিব তো ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা কি আছিল এট এক্সিয়েল পইণ্ট এক্সিয়েল এট পইণ্ট কি আছিল 2p ডিভাইডেড বাই 4 pi epsilon naught r cube হয়নে নাই জাষ্ট 2p পিৰ ফৰ্মুলাটো কি আছিল q ইনটু 2a q টো আমি জানো 2aও জানো 4 pi epsilon naught r cube r কিমান আৰু আমাক দিয়া আছে ইয়াতে 15 ইনটু 10 টু দি পাৱাৰ -2 হয়নে নাই 15 ইনটু 10 টু দি পাৱাৰ -2 হোল কিউব তো চিম্পলি কি কৰিম আমি এতিয়া ইকুৱেশ্যনত পুট কৰিম চাৰ্জ কিমান দিয়া আছে 10 মাইক্ৰকুলম ইনটু টুৱাইচ এ কিমান দিয়া আছে এ আমি অলৰেডি লিখিছোঁ 2 ইনটু এ কিমান আছে ইয়াতে একচুৱেলি 2 ইনটু এ টো টোটেলত দিয়াই আছে আমাক 2 ইনটু এ ইজ 2a কিমান 5 ইনটু 10 টু দি -3 ঠিক আছে তো ইয়াতে 2 নহ'ব 2a টুৱাইছে দিয়াই আছে 5 ইনটু 10 টু দি পাৱাৰ -3 ডিভাইডেড বাই 4 pi epsilonৰ ভ্যালুটো কি হয় 9 ইনটু 10 টু দি পাৱাৰ 9 তো তলত কি থাকিব 15 ইনটু 10 টু দি পাৱাৰ -2 হোল কিউব তো চাই লোৱা 2 ইনটু 10 টু দি পাৱাৰ -6
5 into 10 to the minus 3 into 9 into 10 to the minus 10 9 into 10 to the 9 তো এইটো যে সলভ কৰোঁ আমি কি সলভ কৰাৰ পিছত আমি পাইছোঁ 2.66 into 10 to the power 5 ইলেক্ট্ৰিক ফিল্ড হয় তো নিউটন per coulomb ডাইৰেকশ্যন কোনটো হ'ব ডাইৰেকশ্যন কি হ'ব ডাইৰেকশ্যন will be along the this side ঠিক আছে এইটো ডাইৰেকশ্যন হ'ব will be along the direction of the dipole moment ঠিক আছে along the along কি বুলি কয় এতিয়া along the dipole moment তে হ'ব along p ঠিক আছে along p তো নেক্সট এতিয়া আমি ওলাব লাগিব পাৰ্ট বি ৰ কাৰণে আনসাৰটো ঠিক আছে পাৰ্ট বি যদি পাৰ্ট বি ৰ কাৰণে আমি আনসাৰটো ওলাও কি হ'ব ইয়াতে আমাক কি কৈছে পাৰ্ট বি কৈছিল যে 15 পাৰ্ট বিৰ কোৱেশ্চনটোত কি কৈছিলে পাৰ্ট বিত কোৱেশ্চনটোত কৈছিলে যে a point q 15 cm away from the middle point on the line passing through o ঠিক আছে তো কি হ'ব ইয়াতে মই আকৌ ইয়াতে লৈ লওঁ এতিয়া নাম এটা দিছো -q a পইণ্টত আছে আৰু ইয়াৰ পৰা যাব +q b পইণ্টত আছে ঠিক আছে তো ইয়াতে মিডল পইণ্ট হ'ল o তো ওৰ পৰা 15 cm ঠিক আছে 15 cm আছে ওৰ পৰা যদি আমি 15 cm যাও কি পইণ্ট আছে তাতে কিউ পইণ্ট ঠিক আছে এই কিউ পইণ্টত আমাক কি সুধিছে এই কিউ পইণ্টত আমাক সুধিছে যে what will be the electric field ঠিক আছে তো সিম্পলি কি হয় এ মাইনাস কিউৰ কাৰণে এটো দিশত হ'ব ফোর্সটো প্লাস কিউৰ কাৰণে এটো দিশত হ'ব ঠিক আছে ই প্লাস কিউ এটোটো আমি ডিৰাইভেশন কৰিছো স্টিল মই এনে দেখাই দিছো তাৰছত কি হৈছিল যোনটো ভাৰ্টিকেল কম্পোনেন্ট এই দুটা কেনসেল আউট হৈ গৈছিল আৰু বাচিছিল এই ডাইৰেকশনত তো নেট ইলেক্ট্ৰিক ফিল্ডটো এইটো ডাইৰেকশনত হ'ব ঠিক আছে তো আমি জানো যে ই ইকুৱেটৰিয়েল is given by p divided by 4 pi epsilon naught r cube ঠিক আছে এটা শর্ট ডাইপোলৰ কথা কৈ আছো ঠিক আছে because r is not very much greater than a ঠিক আছে এটা শর্ট ডাইপোলৰ কথা কৈ আছো কিয় ইয়াতে r is very much greater than a হয় সেইকাৰণে শর্ট ডাইপোলৰ কথা কৈছো ঠিক আছে r আছে সেন্টিমিটাৰত আৰু যোনটো আমাক distance between the two charges is given very less millimeterত আছে তো সেইকাৰণে কি হৈছে ইয়াতে আমি শর্ট ডাইপোল কনসিডাৰ কৰিছো ঠিক আছে হেতু কথা মই আগতে ক'ব লাগিছিল পাহৰিছিলো তো এটা p ৰ ভ্যালু কিমান দিয়া আছে আমাক p is given by কি p টো আমি জানোৱে q into 2a ঠিক আছে divided by 4 pi epsilon ৰ ভ্যালু কি 9 into 10 to the power 9 তাৰ পিছত r cube r কিমান আছে ইয়াতে 15 into 10 to the minus 2 whole cube sorry q কিমান দিয়া আছে আমাক q দিয়া আছিলে q কিমান আছিলে 5 into 10 to the power plus minus কিমান আছিলে q let me check q আছিলে 10 microcoulomb ঠিক আছে q আছিলে 10 microcoulomb 10 into 10 to the power minus 6 2a কিমান দিয়া আছিলে 2a আছিলে কিমান 5 into 10 to the power minus 3 মানে 5 mm দিয়া আছিলে into 10 into 10 to the power 9 into 10 to the minus 9 into 10 to the 9 তো এটো যদি আমি কিউব 15 into 10 to the power minus 2 whole cube তো এটো সলভ কৰাৰ পিছত আমি কি পাম আমি পাম 1.33 into 10 to the power 5 নিউটন per coulomb বাট ইয়াতে কি হ'ব ইয়াতে কি হৈছিল আমি দেখিছিলো ডিৰাইভেশনৰ টাইমত যোৱা ক্লাছত যে ইলেক্ট্ৰিক ফিল্ড ইজ ইন দ্য অপোজিট ডাইৰেকশন অফ দি ডাইপোল মোমেন্ট তো ইয়াতে কি হ'ব opposite to p bar মানে ডাইপোল মোমেন্টৰ অপোজিট দিশত আছে ঠিক আছে তো আমি এই দুটা কোৱেশ্চন কৰি ললো তো ইলেক্ট্ৰিক ফিল্ড ইফালে আছে ডাইপোল মোমেন্ট কোন দিশে আছে ডাইপোল মোমেন্ট ইজ ইন দিস ডাইৰেকশন সেইকাৰণে অপোজিট টু p বুলি দিছো তো এতিয়া আমি so with that I would like to thank all of you for being the lecture আপোনালোকে যদি ভিডিওটো চাই ভাল পাইছে এই ভিডিওটো লাইক কৰি দিব আৰু কমেন্ট কৰি জনাব এই ভিডিওটো আপোনালোকে নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিব আৰু আমাৰ ইউটিউব চেনেল যোনটো ই কুহিপাত সায়েন্স চেনেল হেটো আপোনালোকে সাবস্ক্ৰাইব কৰি থব আপোনালোকে এনে ধৰণৰ কন্টেন্ট পাই থাকিব সো থ্যাংক ইউ ধন্যবাদ